নমস্কাৰ সকলো অসমবাসীকে, সকলো ভালে আছেনে? আমিও ভালে আছোঁ। আৰু আজি মই আপোনালোকৰ আগলৈ এটি ভ্লগ লৈ আহিছোঁ। আৰু আজি আমি মই আহিছোঁ এতিয়া পথাৰৰ দিশে। পথাৰত ভাবিলোঁ মানিমুনি অলপ বুটলোঁ, যিহেতু চাটনি খাওঁ খুব লাগে ভাতৰ লগত। আৰু এতিয়া মই আহিছোঁ পিছফালেদি, ঘৰৰ পিছফালে। আৰু আমাৰ ঘৰৰ পিছফালে আছে পথাৰ। পোনে বিয়া হৈ আহি মই এই ঠাইডোখৰ যে দেখিছে, ইয়াত গোটেই পানীৰে ভৰপূৰ হৈ আছিলে। ভাবিছিলোঁ বোলো কাষতে নৈখন আছে, পথাৰ হয়, বহুত দ হয়। আৰু এইফালে আহিছোঁ আমি পথাৰ। আৰু এয়া কাষতে আছে আমাৰ নামঘৰটো। আৰু এইফালে মানুহৰ পথাৰ, এইবোৰ আমাৰ নহয় যেনিবা দেই। আৰু আমাৰ বাৰীখনেই ওচৰতে আছে, বেছি দূৰ নহয়। আৰু নৈখন আছে যে, নৈখনেই পুখুৰীটো যে দেখিছে, পুখুৰীটো ইফালেদি আছে। আৰু এয়া শুনো আমি আহিছোঁ এয়া এই পথাৰ দেখিছে নহয়, এতিয়া বাৰিষা দিন আহিছে। একদম এইবোৰ খেতি, এইডোখৰ কঠীয়ানি হয়। এইডোখৰতে একদম মানিমুনি মানে ভৰপূৰ হৈ থাকিব। আৰু দুদিনমানৰ পিছত বেছি হ'ব। মানিমুনি বুটলিবলৈ আহিছোঁ। আৰু এই কাষতে অকণমান খেতি কৰিছে এজন দেউৰ। আৰু আমি ইয়াতে এতিয়া পূৰা মানিমুনি বুটলাত লাগি যাম। লগ পাই আছোঁ পুনৰ। বাই বাই। বাই বাই। এইয়া দেখিছে নহয় মানিমুনি, এয়া হৈছে ডাঙৰ মানিমুনি। সৰু মানিমুনিটো প্ৰায় নাইয়ে। এয়া হৈছে সৰু মানিমুনি। এতিয়া ডাঙৰ মানিমুনিহে আমি বেছি দেখিছোঁ। এতিয়া ডাঙৰ মানিমুনিকে বুটলিব লাগিব। এয়া সৰু পলিথিন এটা লৈ আহিছোঁ মানিমুনি থ'বলৈ বুলি। আগতে আমি বুটলি খাইছোঁ মানিমুনি, যিহেতু ওচৰতে বহুত মানিমুনি ওলাই থাকে। সৰু মানিমুনিটো বেছি ভাল পেটৰ কাৰণে, আপোনালোকে সকলোৱে জানে। বজাৰৰ পৰা পদিনা আনিবলৈ নহ'ল, যিহেতু স্কুললৈ যোৱাৰ আগতে বজাৰখন কৰিলোঁ শনিবাৰে 9টাৰ পৰা, যিহেতু প্ৰাৰ্থনা কৰি ক্লাছ হয় 9:30 পৰা। সেইকাৰণে উৎপাতকৈ প্ৰয়োজনীয় বস্তুকেইটা ল'লোঁ আৰু পটাপট দৌৰিলোঁ। চাটনি অকণমান খাওঁ লাগে। এই চাটনিটো হ'লে জলকীয়াৰ সৈতে ভাতটো অকণমান ভালকৈ নহ'লে ভাত। অনুহঁতৰ ক্লাছ 2ত চৰকাৰী বিদ্যালয়ৰ কথা কৈছোঁ দেই। বৰ সুন্দৰ এটি কবিতা আছে, যি কবিতাটো মই অকণমান আওৰাই দিছোঁ। সৰু সুৰা বেমাৰতো থাকে সংশয়, নানা তাতে নানা ৰোগ কৰে নিৰাময়। তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয়। মানিমুনি মছন্দৰীয়ে পেটৰ ৰোগ কৰে লয়। কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা, ছালৰ ৰোগত চিৰতা তিতা নিম পাতৰ বতা। এই কবিতাটো আপোনালোকে শুনিছেনে বাৰু? ওচৰতে পঢ়ি থকা ল'ৰা ছোৱালীবোৰ ক্লাছ 2ত। খুব সুন্দৰ কবিতা। আৰু এই কবিতাটোৰ জৰিয়তে আমি জানিব পাৰোঁ যে কোনবিধ বস্তু কিহৰ কাৰণে ভাল। সেইকাৰণে কৈছোঁ, প্ৰকৃতিৰ যিবোৰ অমূল্য সম্পদ বা বস্তু, সেইবোৰক আঁকোৱালি লওক। যান্ত্ৰিকতাৰ পিছত দৌৰোঁতে মানুহ বেমাৰী হৈ অৱস্থা বেয়া হৈছে, আধাতে জীৱন ত্যাগ কৰিবলগীয়া হৈছে। সেইকাৰণে এই বস্তুবোৰক আঁকোৱালি লওক। এয়া আপোনালোকে দেখিছে, মই মানিমুনিসমূহ বুটলি আছোঁ। প্ৰকৃতিৰ আপুৰুগীয়া সম্পদসমূহ আমাৰ দেহৰ বাবে অত্যন্ত লাভদায়ক বা বহুতো গুণ আছে, যিবোৰ আমাৰ দেহৰ বাবে বহুত ভাল। মানিমুনি, ভেদাইলতা, মছন্দৰী, নৰসিংহ, এই বস্তুবোৰ কথা সকলোৱে আপোনালোকে জানে। সংগী সকলোকে লাগে, বুঢ়া এজনকো নিজৰ পত্নীৰ প্ৰয়োজন হয়। এতিয়া এই বস্তুবোৰ চাহপানী গাঁৱত এঘোট একেলগে জানো খাবলৈ মন নাযায়? চহৰতো পোৱা যায়। জুহালত বহি মানুহে একেলগে কথা পাতি সুবিধাবোৰ সকলোৰে মন যায় দিয়ক। ভাত এগৰা খাবলৈ মন যায় একেলগে। ভাতৰ সৈতে মাছ মাংস খালে কিমান বেয়া লাগে অকলে অকলে।
এয়া একো তৃপ্তিয়ে নালাগে, কিন্তু উপায় নাই, কি কৰিব। অসমীয়া আলু গুটিৰ সৈতে আজি বনাম ভাজি, কিন্তুতো খাবই লাগিব, জীয়াই থাকিবই লাগিব, কৰিব কি আপুনি। যিবোৰ আমাৰ হাতত নাথাকে সেইবোৰৰ কথা আমি ভাবি ভাবি মূৰটো গৰম কৰাতকৈ থকা বস্তুটোক লৈ সন্তুষ্ট সঁচাকৈ হ'ব লাগে। মটিভেশ্যনেল স্পীচবোৰ শুনিবচোন, কিমান ধুনীয়া ধুনীয়া কথাবোৰ কয়, মই যে সেইবোৰকে শুনি থাকোঁ। মই এনেদৰে চাওঁ, প্ৰায় চাওঁ, হিন্দী অসমীয়া চব চাওঁ। এনেদৰে পথাৰত গৈ সন্দীপ মাহেশ্বৰী, এতিয়া বেলেগ এজন চাইছোঁ চনু, যথেষ্টখিনি কি হৈছিলে জানো, ফেচবুকত ওলাই থাকে। বস্তুবোৰ সৰু সৰু আৰু কিন্তু অসমীয়াটো কষ্ট আছে কৰিব দীপক লাগিব কিবা শৰ্মা, এটা ভাল ফল পাবলৈ। শুনিব, আপোনালোকৰো ভাল লাগিব। যিহেতু সৰু সৰু অকণমান ত্যাগ কৰক, জাবৰ ওলাই ত্যাগ কৰিবই লাগিব। চাফা কৰিব লাগিব। যিটো আপোনাৰ হ'ব নিজেই আপোনাৰ কষ্ট ওচৰলৈ আছে, আহিব, কিন্তু এই কষ্ট যিটো ফলটো ভাল হ'ব। নহয় যিমান টানি আপোনালোকে থাকিলেও ঠাই ধৰি নাখায়, বান্ধি এনেকৈ থাকিলেও বুটলি আপোনাৰ পৰা আঁতৰি বনাব যাবই। দেই। উপায় নাই, কি কৰিম। এইজনী দেহাজনী কামত লাগি গৈছে। তাই ক'লোঁ বোলো মোবাইলটো বেছিকৈ চাই থকাতকৈ এইবোৰ মানিমুনিকে বুটল, এয়া এইবোৰ চব মানিমুনিকে বুটলোঁ বুলি ক'লোঁ তাইক। এইবোৰ দেখিছেনে, এইবোৰ মানিমুনি, এইবোৰ মানিমুনি। হেল্ল', এয়া আমাৰ মানিমুনি দেখিছেনে? দেখাই দিয়া। এয়া আমি মানিমুনি বুটলিলোঁ, দেখিছেনে? আমি দুইগৰাকীয়ে মিলি একদম মজাছে মানিমুনি বুটলিলোঁ। আৰু আপোনালোকক মানিমুনি অকণমান দেখাই দিওঁ চাওকচোন। এইবোৰ বৰ মানিমুনি বেছিকৈ আছে, এয়া দেখিছেনে? পথাৰত আছোঁ আমি, ওচৰতে আমাৰ ঘৰৰ কাষতে পথাৰ এখন লাগি আছে, আৰু ইয়াতে আমি বুটলি আছোঁ সি মানিমুনি। এয়া দেখিছেনে মানিমুনি। অলপ অকণমান আঁতৰতে আছে নৈখন, টিফুক নৈ। আৰু এতিয়া আজি মানিমুনি চাটনি বনাম আৰু আলুৰ লগত, সৰু আলু গুটিৰ লগত ভাজিম। আজিলৈ হ'ব, নহ'লে আহিছোঁ, বাই বাই।